স্কুলত পঢ়িবলৈ গৈ 5 বছৰীয়া শিশু এটিৰ মৃত্যু খুব দুখৰ কথা। আমি বহুতো মৰ্মাহত হৈছোঁ। দুখৰ বিষয় যে স্কুলত পঢ়িবলৈ গৈ 5 বছৰীয়া শিশুটোৰ মৃত্যু হৈ গ'ল আকস্মিকভাৱে। কিবা এটা খোৱাৰ পাছতহে মৃত্যু হ'ল। এতিয়া বহুতে কি কৰিলে, স্কুলীয়া কৰ্তৃপক্ষৰ ওপৰত কেছো কৰিছে, FIR কৰিছে। আমি ক'ব বিচাৰোঁ, প্ৰথম কথাটো হৈছে কাকো দোষাৰোপ নহয়। আমি প্ৰথম কথাটো ইয়াৰ পৰা এটা শিক্ষা লোৱাৰ প্ৰয়োজন আছে, যিটো মানুহজন হিন্দু নে মুছলিম এইটো আমি ক'বলৈ নাযাওঁ। আমি এইটোহে ক'বলৈ গৈ আছোঁ। আজি মৃত্যুটো হৈছে কিহৰ কাৰণে? কিবা এটা খাবলৈ গৈ খাদ্য ডিঙিত লাগি ধৰিছে, তাৰপিছত মৃত্যু হ'ল। মুহূৰ্তৰ ভিতৰত মানুহে গমেই পোৱা নাই। যদি আমি এটা কথা ইয়াত লক্ষ্য কৰোঁ, যিকোনো খোৱাৰ আগতে অকণমান পানী খোৱাটো সুন্নত হয়। সুন্নত বুলি কি কয়? আমি ইছলামত মুছলিমসকলক হজৰত মুহাম্মদে কৈ গৈছে, কিবা এটা খাদ্য খোৱাৰ আগত অলপ পানী খাই লোৱাটো হৈছে সুন্নত। সুন্নত মানে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যি তৰিকা, যি নিয়ম দেখুৱাইছে, সেয়া হৈছে সুন্নত। আজিৰ তাৰিখত আপোনালোকে চাওক, যদি শিশুটি মৃত্যু হৈছে খাদ্য খাবলৈ গৈ, এই খাদ্যত বাছ নথকাৰ বাবে এনেকুৱা ঘটনা সংঘটিত হ'ব পাৰিছে। এই খাদ্যটো পেটত যোৱাৰ আগত, মুখত যোৱাৰ আগতে অকণমান পানী খাই লোৱাটো হৈছে সুন্নত। এইটোহে ইছলামে শিকাইছে। গতিকে চাইন্সেও শিকাইছে, ডক্টৰেও কৈ দিয়ে, কিবা খাবলৈ গ'লে খোৱাৰ আগত অকণমান পানী খাই লোৱা। অলপ পৰিমাণে পানী খাই লোৱা। যেতিয়া পানীটো খাই ল'ব, তেতিয়া আপোনাৰ ডিঙিটো আৰু শুকাই নাথাকে। পানী খোৱাৰ পাছত আপোনাৰ ডিঙিটো ভিজা ভিজা থাকিব, শুকাই নাথাকে। কিবা খালে তেতিয়া আপুনি কিন্তু মৃত্যুৰ পৰা বাচি গ'ল, মৃত্যুৰ পৰা বাচি যাব পাৰিব। গতিকে ইয়াৰ পৰা আমি কিছুমান কথা শিক্ষা লোৱা উচিত। আমি মানুহে, প্ৰত্যেকটা মানুহে আজিৰ দিনত শিকি লওক যে কিবা এটা খাবলৈ গ'লে খোৱাৰ আগত অকণমান পানী খাই লোৱা। আপুনি শিশুকো যদি আপুনি এই এটা কথা নিজে শিকিছে, তাৰপিছত আপুনি ঘৰত গৈ আপোনাৰ শিশু সন্তানসকলক এই শিক্ষাটো দি দিয়ক যে কিবা এটা খাবলৈ গ'লে খোৱাৰ আগত অলপমান পানী খাই লোৱাটো হৈছে জীৱনৰ মৃত্যুৰ পৰা বাচি থকাৰ এটা পন্থা। এই ঘটনা নহয়, এয়া হৈছে শিক্ষা। শিশুটো ঢুকাল, শিশুটো আৰু ঘূৰি নাহে। কাৰোবাক এনে অভিযোগ দিলে লাভ নাই। সি যি দায়িত্বত আছিলে, সেই দায়িত্ব পালন কৰিব নোৱাৰিলে, এতিয়া ব্যৰ্থতা হ'ল বুলিয়েই আপুনি অভিযোগ কৰিলে কাৰোবাক, সেই মানুহটো কিন্তু ঘূৰি নাহে। কিন্তু ইয়াৰ পৰা আৰু কিছুমান শিক্ষা লোৱা আমাৰ দৰকাৰ বা প্ৰয়োজন আছে, যে আমি বহুতো প্ৰাইভেট স্কুল খুলিছোঁ। চৰকাৰ এইফালে ব্যৰ্থ, এইকাৰণে আমি ঘৰে ঘৰে প্ৰাইভেট স্কুল খোলাৰ প্ৰয়োজন আছে। চাওক, শিক্ষকৰ দৰমহা চৰকাৰী স্কুলৰ হৈছে 30,000, 40,000, 50,000কৈ ওপৰত আছে চৰকাৰী স্কুলৰ এই চৰকাৰী শিক্ষয়িত্ৰীসকলৰ দৰমহা। আৰু প্ৰাইভেট স্কুলৰ শিক্ষকৰ দৰমহা মাত্ৰ 2,000, 3,000, 4,000, হায়েষ্ট 10,000। এতিয়া চাওক, 2-3 হাজাৰত আৰু কিমান দায়িত্বত পঢ়াব এই শিক্ষয়িত্ৰীসকলে। সেই বুলি দায়িত্বহীন হ'বলৈ নাপায়। কিছুমান ক্ষেত্ৰত দেখা গৈছে স্কুলৰ কৰ্তৃপক্ষসকলেও দায়িত্ব লোৱাৰ দৰকাৰ আছে। যেনেকুৱা 5 বছৰীয়া শিশু আজিৰ দিনত মৃত্যু হৈছে। এই 5 বছৰীয়া শিশুসকল যিখন বিদ্যালয়ত পঢ়াই আছে, সেইখন বিদ্যালয়ত কি কি সুবিধা আছে আমি ৰাইজে আগতে জানিব লাগিব। 5 বছৰীয়া শিশু কিমান ঘণ্টা শিক্ষা প্ৰদান কৰিলে যথেষ্ট, ইমান সময় স্কুলত থকাটোই উত্তম, ইয়াতকৈ বেছি নহয়। 5 বছৰীয়া শিশুৰ কাৰণে কি কি সা সুবিধা আছে, যেনেকুৱা চৰকাৰী অংগনবাদী বিদ্যালয়খনত আপোনালোকে যদি দেখে, তেতিয়াহ'লে চৰকাৰে আজিৰ দিনত বহুতো সা সুবিধা দিছে, যাৰ ফলত শিশু সন্তানসকলে খেল ধেমালিৰ সৈতে
পঢ়ি পঢ়ি দিনটো কটাব পাৰে। য'তে ত'তে আবৰ জাবৰ খাই নহয়, য'তে ত'তে আবৰ জাবৰ যি টি খাই পেট ভৰি গোটেই দিনটো পাৰ কৰিলে সেইটো নহয়। সেইটো আমি মাইণ্ড কৰিব লাগিব আজিৰ দিনত। সেইটো আমাৰ শিক্ষাৰ প্ৰয়োজন আছে যে বেছিকৈ আবৰ জাবৰ খালে পঢ়া নহয়। শিশুৰ হাতত পানী বটল এটা দি দিয়ক, স্কুলত পঠিয়াই দিয়ক, 2 ঘণ্টা মেহনত কৰক। 2 ঘণ্টাত 5 বছৰীয়া শিশুই কি শিকিব? ইংৰাজী লেটাৰ্ছ কেইটা শিকিব, স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ কেইটা শিকিব। 5 বছৰীয়া শিশুই আৰু শিকিবইনো কি? এইবিলাকেই সিহঁতৰ শিক্ষা। আৰু লগত কিছুমান ছবি তবি চাই সিহঁতে শিকিব। এইবিলাক শিক্ষা হৈছে 5 বছৰীয়া শিশুৰ। তাত টিফিন নিব লাগে, খাব লাগে, কেণ্টিন বনাব লাগে, পইচা দিব লাগে, এইটো কৰিব লাগে, সেইটো কৰিব লাগে। এইবিলাক হৈছে স্কুলৰ লেবেলীয়া শিক্ষা। গোটেই স্কুলক কোৱা নাই, কিছুমান প্ৰাইভেট স্কুলৰ লেবেলীয়া শিক্ষা আছে যে বেছি বেছি খালেই নাকি মানুহে পঢ়িব পাৰে। চাওক, আকৌ আৰু এটা কথা কৈছোঁ, আমাৰ ইছলামে শিকাইছে, হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে ইমান বেছিকৈ খাব নালাগে, ইমান বেছিকৈ খাব নালাগে। খোৱাৰো এটা পৰিমাণ আছে, এটা লিমিট আছে। আপুনি লিমিট ৰাখি খাব লাগে। খাদ্যৰ ওপৰত খাদ্য খালে শৰীৰত বহুতো ধৰণৰ বেমাৰ সৃষ্টি হয়। 1 নম্বৰ। 2 নম্বৰ, শৰীৰটো এলেহুৱা হয়েই। 3 নম্বৰ, আপোনাৰ আয়ু কমি যায় বেছি বেছিকৈ খালে। হজৰত মহম্মদে আমাক শিকাই থৈ গৈছে এনেকুৱা কিছুমান কথা। এইবিলাক শিকিলে আমাৰ মূৰত টুপি দিব নালাগে, আমাৰ শৰীৰত পাঞ্জাবী দিব নালাগে, শৰীৰত বডিত চাৰ্ট হ'লেও আমি শিকিব পাৰোঁ, পেণ্ট পিন্ধিলেও আমি শিকিব পাৰোঁ। এইবিলাক শিক্ষা শিকিবলৈ আমাৰ আৰবিয়ান কালচাৰ জুব্বা পিন্ধিব নালাগে, মাত্ৰ শিকি থ'ব লাগে আৰু কৰ্মহে কৰিব লাগে। এইবিলাকেই হৈছে ৰচুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জনাই থৈ যোৱা সুন্নত। আমি কি ভাবিছোঁ যে মূৰত টুপি দিব লাগিব সুন্নতটো শিকিবলৈ হ'লে, আৰু শৰীৰত পাঞ্জাবী পিন্ধিব লাগিব, জুব্বা পিন্ধিব লাগিব, তেতিয়াহে আমি ৰচুলৰ সুন্নত শিকিব পাৰিম, হয় নেকি? নহয়, এইটো হৈছে ভুল চিন্তাধাৰা ধৰ্ম। গতিকে আমি সঠিক ধৰ্মটো পালন কৰিব লাগে, যিটো ধৰ্ম জীৱন মৃত্যুৰ সৈতে জড়িত আছে। যিবিলাক কথা জীৱন মৃত্যুৰ সৈতে জড়িত আছে, এইবিলাক কথাহে আমি গুৰুত্ব দিব লাগে। বন্ধুসকল, যদি ভিডিঅ'টো অলপো ভাল লাগিছে এটাকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে মানুহে, শিক্ষক শিক্ষয়িত্ৰীসকলেও দায়িত্ব লৈ শিশুসকলক শিক্ষা প্ৰদান কৰিব পাৰে। লগতে কৰ্তৃপক্ষক আমি সচেতন মহলৰ ফালৰ পৰা অনুৰোধ জনাব বিচাৰোঁ যে আপোনালোকেও শিক্ষকটো আছে পঢ়াবলৈ, শিক্ষকৰ উপৰিও দায়িত্বৱান ব্যক্তিক আপোনালোকে স্কুলত ৰাখিব লাগে। দায়িত্বৰ সৈতে যাতে শিশু সন্তানসকলক নজৰ ৰাখিব পাৰে, তেনেকুৱা দায়িত্বৱান ব্যক্তিকো কমাচ কম প্ৰত্যেকটা ক্লাছততো নালাগে, 5 বছৰীয়া শিশুসকলৰ শ্ৰেণী কোঠাত অন্তত দায়িত্বৱান এজন ব্যক্তিক আপোনালোকে ৰাখিব লাগে। এই আমি সচেতন মহলৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু চৰকাৰক এয়া অনুৰোধ জনাব বিচাৰোঁ, আপোনালোকে শিক্ষক শিক্ষয়িত্ৰীসকলক অলপ কঠোৰ কৰি দিয়ক, যাতে চৰকাৰী স্কুলসমূহত ভাল আৰু ধুনীয়া শিক্ষা প্ৰদান কৰে। আমি অনুৰোধ জনাব বিচাৰোঁ চৰকাৰক। যদি আপোনালোকৰ মন্তব্য দিবলৈ আছে, কমেণ্ট বক্সত আপোনালোকৰ মন্তব্যখিনিও উপস্থাপন কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।